নমস্কাৰ, নটিছ নিয়ৰ ব্লগত সকলোকে স্বাগতম। ইপিনে আমাৰ দোকানবিলাক বন্ধ কৰা হ'ল। আজি আমি পিজ্জা খাবলৈ যাম। বঙাইগাঁও টাউনত এইখন এখন পিজ্জাৰ দোকান, বহুত সুন্দৰ। ওপৰলৈ উঠি আছোঁ, তো ওপৰৰ মহলখিনি আপোনালোকক দেখাই দিম। কি সুন্দৰভাৱে সজাই থৈছে পিজ্জাৰ ৰেষ্টুৰেণ্টখন, তো ভাল লাগিল। তো আমি চিলেকশ্যন কৰিলোঁ ফাইনেলি চিকেন পিজ্জা। তো চিকেন পিজ্জা খোৱা নাই কেতিয়াও, এইবাৰ প্ৰথম খাম। তো আপোনালোকে কোনোবা খাইছে যদি মোক কমেণ্ট কৰি জনাবচোন। এইপিনে হ'ল পিজ্জা ৰেষ্টুৰেণ্টখন খোৱা ধুনীয়া লাগিল, বহুত ভাল লাগি গ'ল মনটো। এইপিনে আমাৰ সুশান্ত দা, মই আৰু এইপিনে হ'ল এমপ্লয় সিহঁতৰ। তো ভাল লাগিল, পূৰা ৱেইট কৰি আছোঁ পিজ্জা কেতিয়া আহিব বুলি। তো পিজ্জাৰ কথা ক'লে মানে এনেকুৱা লাগে, খাং লাগি যায়। এইপিনে হ'ল চাইকেলখন পূৰা পিজ্জাৰ চকাৰে সজাই থৈছে। ফাইনেলি এইটো হ'ল আমাৰ পিজ্জাটো, চিকেন পিজ্জা। এতিয়া আমি খাম। তো পিজ্জাটো কেনেকুৱা লাগিছে আপোনালোকৰ মাজত ক'ম। তো আপোনালোকে যদি এনেকুৱা ধৰণৰ পিজ্জা খাইছে তেনেহ'লে আপোনালোকে মোক কমেণ্টত জনাব চিকেন পিজ্জা কেনেকুৱা লাগে। গতিকে পিজ্জা বহুত টেষ্টি হয়, আমি খালোঁ। গতিকে আপোনালোকে যদি খাইছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব দেই। তো আজিলৈ আহিলোঁ দেই। ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ফেচবুক পেজত চাই আছে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব।